আমার ছাত্র মুক্তি সংগ্রাম সমিতিয়ে এটা স্পষ্ট কথা আমি বাৰে বাৰে অসম চৰকাৰক আমি জনাবলৈ চেষ্টা কৰি আছো বিভিন্ন আন্দোলনৰ মাধ্যমেৰে যে অসমীয়াই কাৰ মানি লোৱা নাই, অসমীয়াই বিদেশীৰ বোজা মানি লোৱা নাই, অসমে আৰু বিদেশীৰ বোজা ল'ব নোৱাৰে। 71 চনৰ পৰা আহি আজি 2024 চন পালেগৈ, অসমীয়াই আৰু বিদেশীৰ বোজা ল'ব নোৱাৰে, সেইটো স্পষ্ট কথা। আৰু এটা কথা এই আইনখনৰ জৰিয়তে, এই অধিসূচনাখনৰ জৰিয়তে এটা কথা স্পষ্ট হৈ পৰিছে যে বিজেপি চৰকাৰখনে বৰ্তমান সময়ত অসমীয়া ৰাইজৰ ভৰসা হেৰুৱাইছে। সেইটো তেওঁলোকে উপলব্ধি কৰিছে যে তেওঁলোকে অসমীয়া জনগণৰ মানে সমৰ্থনটো তেওঁলোকে হেৰুৱাইছে। গতিকে তেওঁলোকে এটা কথা এতিয়া তেওঁলোকে কৈ আছিলে অলপ দিনৰ আগত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে যে 10 ছেপ্টেম্বৰ অৰ্থাৎ অহাকালিলৈ যে বিভিন্নজন মানুহৰ তেওঁলোকে পাকিস্তানৰ লগত, বিদেশী ৰাষ্ট্ৰৰ লগত তেওঁলোকে যি লিংক আছিলে তেওঁলোকে ফাদিল কৰিব, নহলে তেওঁ পদত্যাগ কৰিব। এতিয়া আমাৰ কথা হ'ল আজি প্ৰমাণিত হৈছে, আজি কিছুদিনৰ আগত প্ৰমাণিত হৈছে বিজেপি চৰকাৰখনে অধিসূচনাৰ জৰিয়তে প্ৰমাণ কৰিছে যে কোন আচলতে পাকিস্তান প্ৰেমী, কোন আচলতে বিদেশী প্ৰেমী, কোন বাংলাদেশী প্ৰেমী। আমাৰ বৰ্তমান অসম চৰকাৰখনে, ভাৰত চৰকাৰখনে এইটো প্ৰমাণ কৰি দিছে যে তেওঁলোক আচলতে বিদেশী প্ৰেমী আৰু তেওঁলোক আমাৰ জনগণ, আমাৰ থলুৱা জনগণৰ বিৰোধী।